আজি কাৰ্যসূচী মানে আমাৰ যোৱা এপ্ৰিলৰ 21 তাৰিখে 2024 চন ৰঙিয়া কলেজত আমাৰ এটা কম্পিটিটিভ এক্সাম হৈছিলে VVT DCR ফালৰ পৰা। একচুৱেলি আমাৰ এইটো মেইনলি এবাকাছ চেণ্টাৰ হয়, এবাকাছ বেদিক মেথছ এইবিলাকৰ। তো আমি কম্পিটিটিভ এক্সাম ইয়াৰলি আমি দুটা পাতোঁ। তো আমাৰ ফাৰ্ষ্ট এক্সামটো হৈছিলে 21 এপ্ৰিল 2024। তাৰে আমি ৰিজাল্টটো দিছিলোঁ মে'ৰ 8 তাৰিখে। বাট যিখিনিয়ে পাৰ্টিচিপেট কৰিছিলে তেওঁলোকক আমাৰ চাৰ্টিফিকেট প্লাছ মেডেল আৰু এইখিনি আমি ডিষ্ট্ৰিবিউট কৰা হোৱা নাছিলে, যাৰ কাৰণে আজি আমি মিটিংখন আমি আয়োজন কৰিছিলোঁ। তো যিখিনিয়ে পাৰ্টিচিপেট কৰিছে, অকল যোনে পজিশ্যন হোল্ডাৰ তেওঁলোক নহয়, যিমানে পাৰ্টিচিপেট কৰিছে আমি সকলোকে চাৰ্টিফিকেট দিছোঁ। এইটো ল'ৰা ছোৱালীখিনিৰ উৎসাহৰ কাৰণে দিছোঁ আৰু বাকী প্ৰথম 10টাৰ গোটেইখিনিক আমি প্ৰথম 10টাকে আমি মেডেল আৰু চাৰ্টিফিকেট দিছোঁ। আজি মানে কিমান ষ্টুডেণ্ট আছিল নিয়াৰআবাউট আজি 300 প্লাছ ষ্টুডেণ্ট আজি আহিছিলে মানে ইয়াতে, আৰু বহুত কিছুমান অহা নাই, কিছুমানৰ গৰমৰ বন্ধ চলি ফুৰিব গৈছে, কিছুমানৰ স্কুল খোলা আছে, যেনেকৈ KV কেন্দ্ৰীয় বিদ্যালয় আমাৰ খোলা আছে তেনেকুৱা আৰু নেক্সট আমাৰ এতিয়া এইটো পৰ্যায় আমাৰ শেষ হ'ল। নেক্সট আমাৰ এইটো যোনটো এক্সাম পাতিছিলোঁ এইটো আমাৰ স্কলাৰশ্বিপ এক্সাম আছিলে। প্ৰথম 3টা মানে প্ৰত্যেকটো গ্ৰুপৰে প্ৰথম 3টা মানে স্কলাৰশ্বিপ দিয়া আমাৰ কথা আছিলে। স্কলাৰশ্বিপৰ প্ৰগ্ৰেমটো আমাৰ হ'ব আৰু কিছুদিন পিছত হ'ব, সেইটো আমি ইনফৰ্ম কৰিম। আজি আমাৰ জাষ্ট চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেমটো আমাৰ হৈ গ'ল। বিশিষ্ট অতিথি কোনোবা আহিছে নেকি? হয়, বিশিষ্ট অতিথি আমাৰ এনি গ্ৰীণ এবাকাছৰ আমাৰ এইটো ফ্ৰেঞ্চাইজি হয়। তো এনি গ্ৰীণ এবাকাছৰ CMD তুলসীপ্ৰিয়া বৰদলৈ বাইদেউ আহিছিলে তেখেত, আৰু আমাৰ প্ৰবীণ চন্দ্ৰ দাস তেখেত আমাৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল হয়, তেখেত আমাৰ এক্সামিনেশ্যন কণ্ট্ৰলাৰ আছিল। আমাৰ সেই দুজনে আমাৰ বিশিষ্ট অতিথি আছিল আজি। কিমান বছৰ হ'ল এইটো আমাৰ 2 বছৰ হৈ গ'ল। আমাৰ কণিয়াত আছে, কণিয়াত আমাৰ অলৰেডি আৰম্ভ হৈছে, আৰু ঘগ্ৰাপাৰ চেণ্টাৰটো আমাৰ এতিয়ালৈকে আমি ষ্টাৰ্ট কৰা নাই। একচুৱেলি আমাৰ লোৱাই আছে, আমি তাতে মানে আৰম্ভ কৰিব পৰা নাই। কিছুমান আমাৰ বহুত কিবা কিবি বস্তুৰ প্ৰয়োজন হয়, সেইটোৰ কাৰণে আমাৰ ষ্টাৰ্ট কৰিব পৰা নাই, কিন্তু সেইটো সোনকালে আমি ষ্টাৰ্ট কৰিম। গাৰ্জেনৰ সঁহাৰি কেনেকুৱা পাইছে? গাৰ্জেনৰটো ভালেই, খুব ভাল। আমাৰ এতিয়া ৰঙিয়া চেণ্টাৰত ধৰি লওক 120 ষ্টুডেণ্ট আছে। তো তেওঁলোকৰ গাৰ্জেন আমাৰ মানে প্ৰথম যেতিয়া আমি এডমিশ্যন লৈছিলোঁ তেতিয়া 12 or 13 আমাৰ ষ্টুডেণ্ট আছিলে। বাট এতিয়া যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি আমাৰ পেৰেণ্টছৰ মানে ৰেফাৰেঞ্চতে অহা আমাৰ এনেকুৱা বেনাৰ বা এনেকুৱা এডভাৰটাইজ তেনেকুৱা কৰা নাযায়। অলপ এডভাৰটাইজমেণ্ট হয় আমাৰ কম্পিটিটিভ এক্সামটো পাতোঁতে, সেইখিনি বেলেগ আৰু আমি তেনেকৈ একো বিশেষ কৰা নাযায়। চাওক, এবাকাছটো খুবেই জৰুৰী। এবাকাছটো একচুৱেলি ল'ৰা ছোৱালীৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে এবাকাছটো খুবেই প্ৰয়োজনীয়। তাৰোপৰি আজিকালি আপোনাৰ কম্পিটিটিভ বহুত ধৰণৰ বস্তু এতিয়া কম্পিটিটিভ এক্সাম হৈ থাকে, বা ইন ফিউচাৰ যেতিয়া ল'ৰা ছোৱালীয়ে অলপ উচ্চ শিক্ষাৰ ফালে যায় তেতিয়া তেওঁলোকক মানে এই এবাকাছটোৰ প্ৰয়োজনীয় তেওঁলোকৰ মানে আহি পৰে। তেতিয়া মানে এতিয়াৰ পৰা যদি শিকি থৈ দিয়ে তেতিয়া অহা দিনলৈকে সেই বস্তুটো নোহোৱা হয়, আৰু খুব মানে এটা স্মাৰ্ট হয়। আৰু আপোনাৰ যোনটো কনচেনট্ৰেশ্যন প্ৰব্লেম, আমাৰ পেৰেণ্টছৰ এটা খুবেই প্ৰব্লেম যে ল'ৰা ছোৱালীখিনিৰ পঢ়াত কনচেনট্ৰেশ্যন খুব কম, মেথছক খুব ভয় কৰে, সেই বস্তুটো একেবাৰে নাইকিয়া হয়। আৰু আমাৰ এটা গেৰাণ্টি থাকে কি 2 বছৰৰ ভিতৰত, মানে 2 বছৰৰ কোৰ্ছ হয় আমাৰ এবাকাছটো একচুৱেলি। 2 বছৰৰ ভিতৰত বাচ্ছাটো এটা আমি হিউমেন কেলকুলেটৰলৈকে কনভাৰ্ট হয়, মানে আমি কেলকুলেটৰ বনাব পাৰোঁ। যেতিয়া আমি যিখিনি আমি দিওঁ তেওঁলোকক কোৰ্ছ, বা যিখিনি আমি তেওঁলোকক গোটেইখিনি ঘৰত যেনেকৈ কৰিব দিওঁ তেনেকৈ যদি কৰে, গতিকে তেওঁলোকক হিউমেন কেলকুলেটৰলৈকে ৰূপান্তৰ কৰিব পাৰি এটা এবাকাছ কৰিলে। মই আমাৰ যি এই চেণ্টাৰ আছে VVT এডুকেয়াৰ চেণ্টাৰ, এই চেণ্টাৰ মই আটাইৰে উদ্যোক্তাসকলক আচলতে প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ ল'ৰা উদ্দীপন খালৈ আগতে যিমানখিনি এই বিষয়ত জ্ঞান আছিল, কিন্তু এতিয়া এই কোৰ্চটোৰ পৰা সঁচাকৈয়ে অলপ বহুখিনি পৰিমাণে ইম্প্ৰুভ হৈছে। সেইকাৰণে মই সকলোকে জনাওঁ যাতে এই বিষয়ে সকলোৱে জ্ঞান লয়, আৰু ইয়াত এডমিশ্যন লৈ সকলোৱে যাতে এই বিষয়ে কিছু আগবাঢ়ি যায়। মোৰ দৰে হয়তো আৰু বহুত অভিভাৱক এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। গতিকে এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ। ইয়াত দিয়াৰ পৰা ভালেই প্ৰব্লেম হৈছে, মানে গতিকে এনেকুৱাকৈ চলাই থাকিলে আৰু ভাল হ'ব বুলি মই আশা কৰিছোঁ মানে। আৰু গতিকে ইয়াত সকলোৱে সহায় সহযোগ কৰিলেই হ'ল, আৰু এই কামখিনি যাতে আমাৰ আগবাঢ়ি যায়। উন্নত হৈছে আৰু লাগি থাকিলে আৰু ভাল হ'ব। ইয়াৰ কাৰণে আমাৰ গাৰ্জেনখিনি আৰু ইয়াৰ লগত যিটো আমাৰ হেৰি আছে, মানে এবেকাছ যিটো আছে, এইটো গোটেইখিনিৰ লগত জড়িত হৈ থাকিলে বস্তুটো ভালে হ'ব। নমস্কাৰ, মই তুলসীপ্ৰিয়া বৰদলৈ। মই আজি এনি গ্ৰীণ এবাকাছৰ দ্বাৰা আয়োজিত ৰঙিয়াত যিটো কম্পিটিশ্যন আমি পাতিছিলোঁ, এটা স্কলাৰশ্বিপ প্ৰগ্ৰেম এটা পাতিছিলোঁ অংকৰ এবাকাছৰ, তাৰ আজি ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আছিলে। লগতে আমি এতিয়া সদ্যহতে ৰঙিয়াত হাতৰ আখৰ উন্নীতকৰণ এটা কৰ্মশালা কৰিম। এইবিলাক হয় গেৰাণ্টেড হেণ্ডৰাইটিং ইম্প্ৰুভমেণ্ট
কোৰ্চ হয়, মাত্ৰ 7 দিনীয়া হয়, ডেইলি 2 ঘণ্টাকৈ। প্ৰথমবাৰৰ বাবে আমি ৰঙিয়াত এইটো অনুষ্ঠিত কৰিম, অনতিপলমে বহুত সোনকালে কৰি আছোঁ। লগতে এতিয়া এবাকাছৰ লগতে যিটো ভেদিক মেথছ হয়, ভেদিক মেথছৰ ক্লাছেছবিলাক আজিৰ পৰা ধৰক আৰু এসপ্তাহ 10 দিনৰ পৰা ইয়াত কৰা হ'ব। ভেদিক মেথছৰ ক্লাছ 6ৰ পৰা ওপৰলৈকে হেৰি কৰা হয়, মানে শিকোৱা হয়। এতিয়া ইয়াত আপোনাৰ এবাকাছটো জুনিয়ৰ এবাকাছ আৰু ছিনিয়ৰ এবাকাছ দুটা এবাকাছ আছে। সেই দুটা মানে কেজি নাৰ্চাৰী লেভেলৰো এটা এবাকাছ থাকে আৰু এটা আপোনাৰ 1ৰ পৰা আপোনাৰ 12লৈকে থাকে। গতিকে এই গোটেইখিনি এটা ইনষ্টিটিউটতে গোটেইখিনি পোৱা যাব। হাতৰ আখৰ, অসমীয়া হাতৰ আখৰে, ইংৰাজী হাতৰ যিটো কেলিগ্ৰাফি বুলি কয়, আৰু মেথছৰ গোটেইখিনি সমস্ত যিখিনি প্ৰব্লেমছ আছে সেইখিনি আপোনালোকে ভিভিড কেয়াৰত আহিলে আপোনাৰ সেইখিনি চলিউশ্যনটো পাই যাব। কিমান ষ্টুডেণ্টে আজি অংশগ্ৰহণ কৰিছে ইয়াত? প্ৰায় আমাৰ ইয়াত 100ৰ ওপৰত ল'ৰা ছোৱালী আহিছে, কিন্তু আমি আশা কৰিছিলোঁ যে 300 ল'ৰা ছোৱালী দিছিলে, কিন্তু বহুত ল'ৰা ছোৱালী আজি অনুপস্থিত আছে। কিন্তু এই প্ৰগ্ৰামটো যথেষ্ট সঁহাৰি পাইছোঁ আমি ৰঙিয়াত।